এয়া মই চাৰিজন সিদ্ধৰ বিষয়ে কৈছোঁ। এই চাৰিটা সিদ্ধ, এই হ'ল চাৰিটা সিদ্ধ। সনত কুমাৰৰ কথা কৈছিলোঁ, অতানন্দৰ কথা কৈছিলোঁ, কনকক কৈছিলোঁ। এয়া চাৰি সিদ্ধ। এই হ'ল জয় বিজয়, এই বাধা দিছিল। জয় বিজয় বাধা দিছিল, যাব নেদলাক। নেদাৰ কাৰণে ক্ৰোধান্বিত হৈ সাপ দিছিল, এই চাৰি সিদ্ধই। আৰু সেই জয় বিজয়ে 3 বাৰ জন্মগ্ৰহণ কৰিছিল সাপৰ বলত। প্ৰথম জন্ম হ'ল হিৰণ্যকশিপু, হিৰণ্যাক্ষ, আৰু দ্বিতীয় জন্ম হ'ল ৰাৱণ, কুম্ভকৰণ। তৃতীয় জন্ম হ'ল শিশুপাল দন্তবক্ৰ। তাৰপিছত মুক্তি পায়। 3 জন্মতে ভগৱান ঈশ্বৰে মাৰে। এয়ে চাৰি সিদ্ধ, চাৰি সিদ্ধ।